হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছো আমি যেহেতু দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম পাঠটি আলোচনা কৰি আছিলো চেপ্টাৰ পাঠটিৰ নাম কি আছিল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ সকলোৱে আগৰ ভিডিওটো চালানে যদি চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে তাত গৈ তোমালোকে চাও পাৰিবা আৰু যেহেতু আমাৰ অনলাইন ক্লাছ চলি আছে ক্লাছ 6 ৰ পৰা 10 লৈকে আৰু কোনোবাই যদি অনলাইন ক্লাছ কৰিব বিচাৰে তেনেহলে ডেসক্ৰিপচনত ফোন নাম্বাৰটো দি আছে তাত গৈ তোমালোকে কন্টাক্ট কৰিব পাৰিবা আহাচোন আমি আজি ভিডিওটো আৰম্ভ কৰো আগৰ ক্লাছত আমি কি পঢ়িলো সকলোৱে মনত আছে নে মই পুনৰ এবাৰ ৰিভাইজ কৰি দিছো কি আমি নো পঢ়িলো আমি প্ৰথম পঢ়িছিলো সন্তুলিত ৰাসায়নিক সমীকৰণ জকাৰ ৰাসায়নিক সমীকৰণ হয়নে আৰু ৰাসায়নিক সমীকৰণটানো কেনেদৰে সন্তুলিত কৰা হয় বা তাপগ্ৰাহী বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়া আৰু অধ্যক্ষেপ হয়নে আৰু অনুঘটকৰ বিষয়েও আমি আলোচনা কৰিছিলো অনুঘটকৰ প্ৰকাৰৰ বিষয়ে আজি আমি আলোচনা কৰিম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ বিষয়ে বুজি পাইছানে ৰাসায়নিক বিক্ৰিয়া কি হয় আমি এই পাঠটিত আমি চাৰি ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিবলৈ পাম প্ৰথম আমি আলোচনা কৰিম সংযোজন বিক্ৰিয়া তাৰ পিছত আলোচনা কৰিম বিয়োজন বিক্ৰিয়া তাৰ পিছত অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া জাৰণ আৰু বিজাৰণ বুজি পাইছানে আজি আমি প্ৰথম আলোচনা কৰিম সংযোজন বিক্ৰিয়াৰ বিষয়ে সংযোজন বিক্ৰিয়ানো কি হয় চোৱাচোন ৰাসায়নিক বিক্ৰিয়া এটাত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক কি বুলি কোৱা হয় সংযোজন বিক্ৰিয়া আমি যেহেতু পাইছিলো প্ৰথম যিকিটা পদাৰ্থ ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে হেবিলাক কি কৈছিল আমি বিক্ৰিয়ক পদাৰ্থ হয়নে আৰু যেটো নতুনকৈ উৎপন্ন হ'ব হেতু কি বুলি কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ যেতিয়া দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব তেনে ধৰণৰ বিক্ৰিয়াক কি বুলি কোৱা হ'ব সংযোজন বিক্ৰিয়া বুজি পাইছানে আমি এক্সাম্পল এটা লৈ লওঁ তেতিয়া তোমালোকে আৰু ভালদৰে বুজি পাবা বায়ুত মেগনেছিয়াম ফিটাৰ দহন বায়ুত আমি মেগনেছিয়াম ফিটাৰডাল জ্বলাম তেতিয়ানো কি হয় চাও আহাচোন মেগনেছিয়াম ফিটাৰডাল জ্বলালে উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ বগা পাউডাৰত পৰিণত হয় যেতিয়া আমি মেগনেছিয়াম ফিটাৰডাল জ্বলাও তেতিয়া কি হয় উজ্জ্বল বগা শিখাৰে জ্বলি বগা পাউডাৰত পৰিণত হয় এই পাউডাৰবিধ হল মেগনেছিয়াম অক্সাইড আৰু এই পাউডাৰবিধ কি হ'ব মেগনেছিয়াম অক্সাইডটো কি হ'ব ফৰ্ম হ'ব যেহেতু মেগনেছিয়াম আৰু অক্সিজেন দুটা কি হয় বিক্ৰিয়া ঘটি কি উৎপন্ন হ'ব মেগনেছিয়াম অক্সাইড বায়ুৰ অক্সিজেন আৰু মেগনেছিয়ামৰ মাজত হোৱা বিক্ৰিয়াৰ ফলত গঠন হৈছে বায়ুৰ মানে অক্সিজেন আৰু মেগনেছিয়ামৰ বিক্ৰিয়াৰ ফলত এটো গঠিত হৈছে হয়নে এতিয়া চোৱাচোন ৰাসায়নিক সমীকৰণটো চোৱাচোন এতিয়া মেগনেছিয়াম সলিড হয় প্লাস অক্সিজেনটো কি হয় গেছ এই দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি কি হয় বিক্ৰিয়া ঘটি কি উৎপন্ন হৈছে বিক্ৰিয়াজাত পদাৰ্থ মেগনেছিয়াম অক্সাইডটো কি হয় সলিড হয় বুজি পালানে এটো ৰিপিট কৰি দিছো যে যেতিয়া দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব তেনে ধৰণৰ বিক্ৰিয়াক আমি কি বুলি কম সংযোজন বিক্ৰিয়া হয়নে এতিয়া আমি এক্সাম্পলৰ সৈতে এটা দেখুৱালো তোমালোকে চোৱাচোন আমি যেহেতু আগৰ ভিডিওটোত ৰাসায়নিক সমীকৰণটা কেনেদৰে সন্তুলিত কৰা হয় আমি তাৰ বিষয়ে শিকিলো গতিকে মই এটো চোৱা মেগনেছিয়াম প্লাস অক্সিজেন ইকুৱেল টু মেগনেছিয়াম অক্সাইড ইয়াত এই ৰাসায়নিক সমীকৰণটো সন্তুলিত হোৱা নাই গতিকে তোমালোকক মই যেহেতু ইতিমধ্যে সন্তুলিত ৰাসায়নিক সমীকৰণ কেনেদৰে কৰা হয় মই শিকালো গতিকে তোমালোকক এটো মই হোমৱৰ্ক দিছো তোমালোকে সন্তুলিত কৰিবাচোন আৰু কমেন্টত জনাবা কোনে কৰিলা বুজি পাইছানে একেবাৰে সহজ হয় হেকাৰণে মই তোমালোকক এটো মই হোমৱৰ্ক দি দিছো বুজি পালানে নেক্সট বিষয়লৈ আহো এতিয়া আমি ক্যালসিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিলেনো কি হয় তাৰ বিষয়ে আলোচনা কৰিম এতিয়া চোৱাচোন ক্যালসিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰে মানে ক্যালসিয়াম অক্সাইডে কি হয় পানীৰ লগত অতি তীব্ৰভাৱে কি কৰে বিক্ৰিয়া কৰে আৰু তাৰ পিছত কি হয় প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হয় এটা কি হয় যেতিয়া ক্যালসিয়ামে পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়া আৰু তাৰ লগত কি হয় প্ৰচুৰ পৰিমাণৰ তাপৰ উৎপন্ন হয় আমি যেহেতু পাইছিলো যিবিলাক বিক্ৰিয়াত
তাপৰ উৎপন্ন হয় তেনে বিক্ৰিয়াবিলাকক কি বুলি কোৱা হয় লগতে তাপবৰ্জী বিক্ৰিয়া হয় হয়নে নহয় তেনে বিক্ৰিয়াবিলাকক কি বুলি কোৱা হয় তাপবৰ্জী বিক্ৰিয়া গতিকে প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হৈছে গতিকে ইয়াত কেলছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰাৰ লগতে কি হৈছে প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হৈছে গতিকে মই তোমালোকক কৈছিলো যে যেতিয়া তাপবৰ্জী বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰোতে কিছুমান বিক্ৰিয়াত তাপৰ উদ্ভৱ হ'ব হয়নে এতিয়া চোৱা ইয়াত যেহেতু কেলছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰোতে কি উৎপন্ন হৈছে তাপৰ উদ্ভৱ হৈছে এইটো এটা কি হ'ব আমাৰ তাপবৰ্জী বিক্ৰিয়াৰ এটা উদাহৰণ হ'ব বুজি পাইছানে ইয়াত প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হৈছে যেহেতু এইটো কি হ'ব তাপবৰ্জী বিক্ৰিয়া বুজি পালানে এইটো এতিয়া চোৱা যেটো বিক্ৰিয়াটো সংগঠিত হয় বিক্ৰিয়াটো প্ৰচুৰ পৰিমাণৰ গৰম হৈ পৰে কৈছে যেটো আমি পাত্ৰত আমি বিক্ৰিয়াটো সংগঠিত কৰিম সেই পাত্ৰটো কি হয় গৰম হৈ পৰে বুলি কৈছে এতিয়া ই এটা সংযোজন বিক্ৰিয়া যত দুটা বিক্ৰিয়ক আৰু এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় এইটা কি হয় সংযোজন বিক্ৰিয়া হয় কাৰণ ইয়াত কেলছিয়াম অক্সাইড আৰু পানীৰ দুইটা লগ হৈ মিলি কি উৎপন্ন হৈছে কেলছিয়াম হাইড্ৰক্সাইড প্লাস তাপ বুজি পাইছানে তোমালোকক যদি মই এটো সাধাৰণ ভাবে একেবাৰে সহজ ভাবে যদি বুজাবলৈ কওঁ যদি একেবাৰে সহজ ভাবে যদি মই বুজাও আমি যেহেতু অসমীয়া সংস্কৃতিত কি হয় যেহেতু আমাৰ যেটো তামোল পান চলি থাকে হয় না তামোল পানৰ লগত কি ইউজ কৰে চূণটো তোমালোকে আমি যেতিয়া চূণটো গলাও তেতিয়া বাকি কেলছিয়াম অক্সাইড মানে কি হয় পানীৰ লগত কেলছিয়াম অক্সাইড আৰু পানীৰ বিক্ৰিয়াটো হেতুৱে মানে চূণটো কি কোৱা হয় কেলছিয়াম অক্সাইড যেতিয়া আমি চূণ পানী দি গলাও তেতিয়া কি হয় আমাৰ প্ৰচুৰ পৰিমাণৰ কি হয় বুৰবুৰণি হয় আৰু কি হয় পাত্ৰটো গৰম হৈ পৰে নাই এটোৱে আমাৰ কি হয় কেলছিয়াম অক্সাইডৰ উদাহৰণ বুজি পাইছানে আমাৰ কেলছিয়াম অক্সাইড আমি বেলেগ ভাবে ভাবিব নালাগে আমি একেবাৰে সহজ ভাবে ভাবিলে মানে আমি যেটো চূণ হয় নে নহয় আৰু কি হয় আমি চূণবিলাক বেৰত ইউজ লগাবলৈ কি কৰো ব্যৱহাৰ কৰো হয়নে তেতিয়াও কি কৰা হয় চূণৰ লগত কি কৰা হয় পানী আমি যেটো মিক্স কৰি লও হয়নে নহয় যেতিয়া কি হয় যেটো পাত্ৰত অকমান সময় ৰাখিব লগিয়া হয় যেতিয়া আমি চূণ কি কেলছিয়াম হাইড্ৰক্সাইডৰ লগত বা যেটো চূণ বুলি কওঁ হয় না আমি সাধাৰণতে নৰমালি যেতিয়া আমি পানীটো মিক্স কৰো তাৰ পিছত আমি অকমান সময় ৰাখিব লগিয়া হয় আৰু তাত যদি আমি মন কৰিলে দেখো যে তাত পাত্ৰটো লগতে গৰম হয় হয়নে তোমালোকে মন কৰিবাচোন বা তোমালোকে বা দেখিছা চাগে আৰু তোমালোকে যদি এতিয়ালৈকে এই কথাটো নাজানা তেতিয়াহলে তোমালোকে ঘৰত যেতিয়া চূণ থাকে হেতু তোমালোকে পানীত মিক্স কৰি মেলি তোমালোকে ঘৰতে এটো প্ৰ্যাকটিক্যালটো কৰিব পাৰিবা বুজি পাইছানে এতিয়া চোৱাচোন ইয়াত হিথিলত চূণৰ দ্ৰৱক বেৰত বগা ৰং হানিবলৈ ব্যৱহাৰ কৰা হয় বায়ুৰ কাৰ্বন ডাই অক্সাইড জৰে হৈতে লাহে লাহে বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইডে বেৰৰ গাত কেলছিয়াম কাৰ্বনেটৰ এটা পাতল প্ৰলেপ সৃষ্টি কৰে হিথিলত চূণৰ দ্ৰৱক আমি আলোচনা কৰিছো এতিয়া হয় না ইতিমধ্যে বেৰত বগা ৰং হানিবলৈ ব্যৱহাৰ কৰা হয় আৰু বায়ুৰ কাৰ্বন ডাই অক্সাইডৰে হৈতে লাহে লাহে বিক্ৰিয়া কৰি বায়ুৰ যেটো কাৰ্বন ডাই অক্সাইড তাৰ লগত লাহে লাহে বিক্ৰিয়া কৰি কি হয় কেলছিয়াম হাইড্ৰক্সাইড দে বেৰৰ গাত কেলছিয়াম কাৰ্বনেটৰ এটা পাতল প্ৰলেপৰ সৃষ্টি কৰে আৰু কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কি হয় বেৰৰ গাত কেলছিয়াম কাৰ্বনেটৰ এটা পাতল প্ৰলেপৰ কি কৰে সৃষ্টি কৰে এতিয়া বগা ৰং হনাৰ 2-3 দিনৰ পাছত কেলছিয়াম কাৰ্বনেটৰ প্ৰলেপটো উৎপত্তি হয় আৰু ইয়ে বেৰত চিকমিকনি সৃষ্টি কৰে যেতিয়া আমি বেৰত কেলছিয়াম হাইড্ৰক্সাইডে বেৰৰ গাত কেলছিয়াম কাৰ্বনেটৰ এটা পাতল প্ৰলেপ সৃষ্টি কৰে হয় নাই ইয়াত চোৱা বগা ৰং হনাৰ 2-3 দিনৰ পাছত এই কেলছিয়াম কাৰ্বনেটৰ প্ৰলেপটো উৎপত্তি হয় আৰু ইয়ে বেৰত চিকমিকনি সৃষ্টি কৰে এই যেতিয়া আমি এই প্ৰলেপটো কেলছিয়াম কাৰ্বনেটৰ প্ৰলেপটো আমি বেৰত ইউজ কৰিম তেতিয়া 2-3 দিনৰ পাছত কি হয় ই প্ৰলেপটো লাহেকৈ কেলছিয়াম কাৰ্বনেটৰ প্ৰলেপটো সৃষ্টি হয় আৰু ই কি হয় বেৰত চিকমিকনি সৃষ্টি কৰে ইয়াৰ কেলছিয়াম কাৰ্বনেটৰ ফলতে যেতিয়া আমি বেৰৰ বগা ৰং হানো তেতিয়া কি হয় ইয়াৰ বেৰৰ চিকমিকনিটো বঢ়ায় বুজি পালানে আশা কৰো সকলোৱে এটো বুজি পালা মোৰ ফালৰ যিমান পাৰো হিমান মই সহজভাৱে বুজাব চেষ্টা কৰিলো যিমানখিনি পাৰো আৰু একেবাৰে মই সহজ একেবাৰে যেটো আমাৰ প্ৰ্যাকটিক্যাল ডেইলি লাইফত যেটো আমাৰ চলি থাকে হেতুৱে মই উদাহৰণ দিছো আশা কৰো সকলোৱে এটো বুজি পালা এতিয়া আমি নেক্সট বিষয়লৈ আহোচোন মাৰ্বলৰ ৰাসায়নিক সংকেত মাৰ্বলৰ ৰাসায়নিক সংকেতটো কি হৈছে কেলছিয়াম কাৰ্বনেট
মানে কি হয় মাৰ্বলটোক আমি বিজ্ঞানত কি বুলি কওঁ কেলছিয়াম কাৰ্বনেট এতিয়া চোৱা কেলছিয়াম কাৰ্বনেটটো কেনেদৰে গঠিত হৈছে চাওঁ আহাচোন কেলছিয়াম হাইড্ৰক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড এই দুটা বিক্ৰিয়ক পদাৰ্থৰ লগ লাগি কি হৈছে কেলছিয়াম কাৰ্বনেট আৰু এই বিক্ৰিয়াটোৰ লগতে বিক্ৰিয়াজাত পদাৰ্থ কি উৎপন্ন কৰে পানী উৎপন্ন কৰে বুজি পালানে এতিয়া চোৱা আৰু কেইটামান সংযোজন বিক্ৰিয়াৰ উদাহৰণ চাওঁ আহাচোন আৰু কয়লা দহন কৰিলে কি হয় কাৰ্বন প্লাছ অক্সিজেন কাৰ্বনক যদি আমি বায়ুৰ সংস্পৰ্শত যদি জ্বলাওঁ তেতিয়া কি হৈ যায় কাৰ্বন ডাই অক্সাইড বুজি পালা এতিয়া চোৱা যেতিয়া দুটা বা ততোধিক পদাৰ্থ মৌল বা যৌগ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ গঠন হয় তেতিয়া বিক্ৰিয়াবোৰক সংযোজন বিক্ৰিয়া বুলি কোৱা হয় আমি ইতিমধ্যে ইয়াৰ বিষয়ে আলোচনা কৰিলোই কিন্তু কিছুমান বিক্ৰিয়াত প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হোৱা দেখা পাইছো আমি ইতিমধ্যে কিছুমান বিক্ৰিয়াত কি হয় প্ৰচুৰ পৰিমাণৰ তাপৰ উদ্ভৱ হোৱা দেখিছো তোমালোকে ক'ব পাৰিবানে কোন কিটা বিক্ৰিয়াত আমি তাপৰ উদ্ভৱ হোৱা দেখিছো পাৰিবানে কোনটো বিক্ৰিয়াতনো প্ৰচুৰ পৰিমাণৰ তাপৰ উদ্ভৱ হৈছিলে মনত আছেনে তোমালোকৰ কোনটো বিক্ৰিয়া আছিল যেতিয়া কেলছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰিছিলে হয়নে এতিয়া চোৱা হেতুকে কি বুলি কোৱা হয় তেতিয়া কি হৈছে প্ৰচুৰ পৰিমাণৰ তাপৰ উদ্ভৱ হৈছিল আৰু তেনে যেতিয়া যিবিলাক ৰাসায়নিক বিক্ৰিয়াত তাপৰ উদ্ভৱ হয় তেনে বিক্ৰিয়াবিলাকক কি বুলি কোৱা হৈছিল তাপবৰ্জী বিক্ৰিয়া বুজি পাইছানে এতিয়া চোৱা তাৰ পিছত কি লিখিছে এই প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হোৱা দেখা পাইছো ইয়ে বিক্ৰিয়া মিশ্ৰটো গৰম কৰি তুলিছে যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় তাক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় আমি ইয়াৰ বিষয়ে ইতিমধ্যে উদাহৰণৰ সৈতে অতি ভালদৰে শিকিলো হয়নে এতিয়া আমি তাপবৰ্জী বিক্ৰিয়াৰ এটা উদাহৰণ চাওঁচোন আৰু আমি ইতিমধ্যে আগতে এটা কৰিলোই আৰু এটা দিছো তোমালোকে চাই লোৱাচোন এইটো প্ৰাকৃতিক গেছৰ দহন প্ৰাকৃতিক গেছ বুলি ক'লে মিথেনক প্ৰাকৃতিক গেছ বুলি কোৱা হয় তোমালোকে তেতিয়া প্ৰাকৃতিক গেছ বুলি ক'লে মনত ৰাখিবা যে প্ৰাকৃতিক গেছ বুলি ক'লে আমি মিথেন বুলি দিয়া নাথাকিব পাৰে গতিকে আমি প্ৰাকৃতিক গেছ বুলি ক'লে মানে আমি জানিব লাগিব যে মিথেন হয় বুজি পাইছানে মিথেনৰ ৰাসায়নিক সংকেত হৈছে CH4 বুজি পাইছানে প্ৰাকৃতিক গেছৰ দহন মানে কি হয় যেতিয়া প্ৰাকৃতিক গেছক জ্বলোৱা হয় অক্সিজেনৰ প্ৰাকৃতিক গেছৰ দহন মানে কি হয় যেতিয়া CH4 ক দহন কৰা হয় তেতিয়া কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড প্লাছ ওয়াটাৰ লগতে প্ৰচুৰ পৰিমাণৰ কি হয় তাপৰ উদ্ভৱ হয় সেইকাৰণে ইউ এটা কি হয় তাপবৰ্জী বিক্ৰিয়া বুজি পাইছানে এতিয়া চোৱা আমি সকলোৱে জানো যে জীয়াই থাকিবলৈ আমাক শক্তি লাগে আমি এই শক্তি খাদ্যৰ পৰা পাওঁ হয়নে নহয় আমি যেহেতু আমাক জীয়াই থাকিবলৈ আমি খাদ্য কিহৰ কাৰণে খাওঁ আমি শক্তি পাবৰ কাৰণে হয়নে এতিয়া হজম প্ৰক্ৰিয়াত খাদ্য বস্তু সৰল পদাৰ্থলৈ ভাগি যায় মানে যেতিয়া হজম হয় তেতিয়া খাদ্য বস্তুবিলাক কি হয় সৰল পদাৰ্থলৈ ভাঙি যায় বুজি পাইছানে উদাহৰণস্বৰূপে চাউল আলু আৰু ৰুটিত কাৰ্বহাইড্ৰেট থাকে এই কাৰ্বহাইড্ৰেটবোৰ গ্লুকোজলৈ ভাঙি যায় আৰু এই গ্লুকোজ আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হৈ আৰু শক্তি যোগান ধৰে আমাৰ যিবিলাক চাউল আৰু ৰুটি এইবিলাকত কি থাকে কাৰ্বহাইড্ৰেট থাকে এতিয়া চোৱা কাৰ্বহাইড্ৰেটবোৰ গ্লুকোজলৈ ভাঙি যায় আৰু এই গ্লুকোজ আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হয় আৰু কি হয় শক্তি যোগান ধৰে হয়নে এতিয়া চোৱা এই বিক্ৰিয়াৰ বিশেষ নামটোৱে হ'ল শ্বসন আৰু এই বিক্ৰিয়াৰ বিশেষ নামটো হৈছে কি হয় শ্বসন বুজি পালানে বনস্পতিজাত দ্ৰব্য পচন হাৰলৈ হোৱা পৰিৱৰ্তনৰ এটা কি বিক্ৰিয়া হয় তাপবৰ্জী বিক্ৰিয়া যেতিয়া যিবিলাক বনস্পতিজাত দ্ৰব্য আছে সেইবিলাক পচন হাৰলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটো কি হয় এটা কি হয় তাপবৰ্জী বিক্ৰিয়া আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো যদি ভিডিওটো তোমালোকে ভাল পালা বা এই ভিডিওটো বা তোমালোকৰ হেল্প হল বুলি ভাবিছা তেতিয়া হলে মানে তোমালোকে লাইক শেয়াৰ আৰু কমেন্ট এটা কৰি দিবা